কলিয়াবৰত উৎখাত কৰা হৈছে বৃহৎ তেল চুৰি চক্ৰ তেল চুৰিৰ সৈতে জড়িত 5 জনকৈ লোকক আটক কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে আৰু দীৰ্ঘদিনৰে পৰা তেল চুৰিৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে আৰক্ষীৰ জালত পৰিছে 5টাকৈ তেল চুৰি গেঙৰ সদস্য দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত কলিয়াবৰত বৃহৎ চক্ৰান্ত তেল চুৰিৰ সৈতে জড়িত এটা বৃহৎ চক্ৰ ধৰা পৰিছে আৰক্ষীৰ জালত পৰিছে 5টাকৈ তেল চুৰি আমি পুনৰবাৰ জনাই আছো কলিয়াবৰত এইবাৰ উৎখাত কৰা হৈছে তেল চুৰি চক্ৰ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ জালত পৰিছে তেল চুৰিৰ এটা বৃহৎ গেং আৰু ভিতৰত 5 জনকৈ লোকক আটক কৰা হৈছে ভিতৰত 5 জন হৈছে তেজপুৰ কছাৰীপামৰ আলম আলী তেজপুৰৰ ভুমুৰাগুৰিৰ আব্দুল খালিল বাগৰিৰ জামালুদ্দিন হাৰমতিৰ তাহেৰ আলী আৰু সামগুৰিৰ খলিহামাৰীৰ ইব্ৰাহিম আলী বুলি জানিব পৰা গৈছে দীৰ্ঘদিনৰে পৰা এই লোককেইজনে আচলতে তেল চুৰিৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু অৱশেষত কলিয়াবৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বৃহৎ তেল চুৰিৰ চক্ৰ উৎখাত কৰা হৈছে কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেল চুৰি গেঙৰ 5 সদস্যক আৰক্ষীয়ে লগতে তেল চুৰৰ পৰা জব্দ কৰিছে দুখনকৈ বিলাসী বাহনৰ লগতে নগদ 1 লাখকৈ টকা দৃশ্যাংশ আমি আগবঢ়াই আছে মুহূৰ্তত তেল চুৰি চক্ৰটোৱে ব্যৱহাৰ কৰিছে এখন সুইফ্ট ডিজায়াৰ বাহন আৰু লগতে এখন কিয়া বাহন ব্যৱহাৰ কৰিছিল আৰু দুইখনে এতিয়া আৰক্ষীয়ে জব্দ কৰিছে লগতে 1 লাখকৈ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ আমনিৰ পৰা নলতলি এলেকাৰ মাজত দীৰ্ঘদিনৰে পৰা তেল চুৰিৰ কাৰ্যত লিপ্ত হৈ আছিল এই 5 জনকৈ তেল চুৰি গেঙৰ সদস্য বৃহৎ তেল চুৰি গেঙৰ গেং আচলতে উৎখাত কৰা হৈছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ জালত পৰিছে চুৰিৰ বৃহৎ গেং দৃশ্যাংশ দেখুৱাই আছে আৰু সম্প্ৰতি উলুৱানী আৰক্ষী নিৱেশত ধৃত 5 চোৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি ভাষ্য আগবঢ়াইছো কাৰণে তেওঁলোকৰ লগত আমি গোপন সূত্ৰে এটা খবৰ পাইছিলোঁ যে ইয়াতে আমনি বা নলতলি এৰিয়াত মানে এটা তেল চুৰি চক্ৰই তেল চুৰি কৰিবৰ কাৰণে টেংকাৰৰ পৰা চেষ্টা কৰি আছে আৰু আমি সম্পূৰ্ণ গোপনীয়তা প্ৰথমে অৱলম্বন কৰিছোঁ আমি কোনো লোককে জানিবলৈ দিয়া নাই যে আমি বিষয়টো অৱগত হৈছোঁ পৰৱৰ্তী সময়ত তেওঁলোকে আমাৰ নলতলিৰ সমীপত হাতীগাঁৱৰ ওচৰত চাহজাদা বুলি এজন মানুহৰ ঘৰৰ এটা স্থান তেওঁলোকে নিৰ্বাচন কৰিলে আমি সেইখিনিও গম পাইছোঁ কিন্তু তথাপি আমি নীৰৱতা অৱলম্বন কৰিছোঁ তাৰপিছত পৰৱৰ্তী সময়ত আমি এই জেংটোৰ লগত জড়িত মূল বাগৰিৰ জামালুদ্দিন তাহেৰ আৰু আমনিৰ আলম এনেকৈ ইব্ৰাহিম এনেকৈ তেজপুৰৰ আৰু দুজন মানুহ আব্দুল খালিল এনেকৈ দুজন তেজপুৰৰ মানুহ এওঁলোকে গোটেইখিনি চক্ৰটোৰ লগত জড়িত হৈ আছে তেতিয়া আমি তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে তেওঁলোকৰ লগত আমি তেওঁলোকৰ সকলোখিনি চাল বুজি পায়ো মনে মনে থাকি তেওঁলোকক এটা সময়ত ওচৰ চপাই অনা হ'ল পৰৱৰ্তী সময়ত আমি তেওঁলোকক দুখন গাড়ীত এখন কিয়া আৰু এখন চুইফ্ট ডিজায়াৰ জব্দ কৰা হ'ল তেওঁলোকৰ হাতৰ পৰা নগদ 1 লাখ টকা জব্দ কৰা হ'ল আৰু সেইখিনি সময়তে তেজপুৰৰ দুজন ক্ৰমে তেওঁলোক হৈ গ'ল আলম আৰু খলিল আৰু বাগৰি হাৰমতিৰ জামালক একেলগে কৰায়ত্ব কৰা হ'ল পৰৱৰ্তী সময়ত তেওঁলোকৰ সোধপোছ কৰি আমি হাৰমতিৰ পৰা তাহেৰ বুলি আৰু এজন লোকক কৰায়ত্ব কৰোঁ পৰৱৰ্তী সময়ত আমনিৰ ইব্ৰাহিম বুলি যিজন মানুহ আগতেও তেল চুৰিৰ লগত জড়িত হৈ আছে ইব্ৰাহিমক কৰায়ত্ব কৰা হয় ইব্ৰাহিমক কৰায়ত্ব কৰাৰ অন্তত তাৰপিছত আমি টোটেল মুঠ 5 জন মানুহক আমি এই বিষয়ত কৰায়ত্ব কৰিছোঁ নগদ 1 লাখ টকা জব্দ কৰিছোঁ আৰু যি স্থানত মানে তেওঁলোকে কৰিছিলে উক্ত স্থানটো আমি তদন্তৰ আওতালৈ আনিছোঁ আৰু বৰ্তমান তদন্ত চলি আছে এই বিষয়ত আৰু কেইবাজনো অভিযুক্ত জড়িত হৈ আছে গ্ৰেপ্তাৰ 5 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক আৰক্ষী হেফাজতত আছে বৰ্তমান এতিয়া আমি জব্দ কৰাৰ ভিতৰত তেওঁলোকৰ হাতৰ পৰা এখন চুইফ্ট ডিজায়াৰ এখন কিয়া নগদ 1 লাখ টকা আৰু টোটেল 5 জন মানুহ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 709901